শোণিতপুৰৰ ৰঙাপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। যোৱা ৮ দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী মহিলা। 13 আগষ্টৰ পৰা সন্ধানহীন নুৰজাহান খাতুন নামৰ মহিলাগৰাকী। পৰিয়ালৰ লোকৰ সন্দেহ যে মহিলাগৰাকীক অপহৰণ কৰি হত্যা কৰিছে কোনো লোকে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰঙাপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। আৰু এজাহাৰৰ ভিত্তিতে আটক কৰা হৈছে মহিলাগৰাকীৰ জোৱাই চান বাহাদুৰ আৰু ৰিক্সা চালক আজিজ আলী। আজিছে মানে মোৰ মাক ঘৰত যাই কিনে মাতিছে যে গুড্ডু আনচাৰী ডাকি আছে, তোমাৰ ভাইক বান্ধি ৰাখিছে। এনেকৈ মাতি লৈ আহিছে। পিছত সি মিলি শ্মশান ঘাটত নামাই দিছে। নামাই দিয়াৰ পিছত মোৰ মাক ক'ত গৈছে আৰু পাওঁ। সি ল'ৰাটো ৰাতি 12টা বজাত দেখিছোঁ মাছ বজাৰত। তাৰপিছত আমি সুধিছোঁ, মই নাজানো এনেকৈ কৈছে।